নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ আগত APSC কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন 2026 যিটো হ'ব লগা হৈ আহি আছে আমাৰ, সেইটোৰ বিষয়ে কেইটামান কথা ক'ব ওলাইছোঁ। যদি আপুনি বিগিনাৰ হয়, এবাৰ নতুনকৈ গ্ৰেজুৱেশ্যন পাছ কৰিছে বা এবছৰ হৈছে, আপুনি বিচাৰিছে যে এবাৰ কম্পিটিটিভ এক্সামিনেশ্যন মই এপিয়াৰ হওঁ, APSC যিটো আমাৰ কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন এইটোত এপিয়াৰ হওঁ আৰু একেবাৰতে মই সফলতা লাভ কৰোঁ। তাৰ কাৰণে কি কি ষ্টেপ কৰিব লাগিব, হাতত ল'ব লাগিব, মই তাৰ বিষয়ে কৈছোঁ। প্ৰথম কথাটো হৈছে 1 নম্বৰটো ৱৰ্ক অন বেচিক্স, মানে ধৰক বেচিক্সত আমাৰ কি কি আহিলে, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, সেইকেইটা যিকেইটা মেইন ছাবজেক্ট আমাৰ বুজি পাইছে, সেইকেইটা ছাবজেক্ট আপোনাৰ মজবুত কৰক। বিশেষকৈ আমাৰ অসম লোকসভা আয়োগৰ পৰীক্ষাত আছাম ছেক্টৰটোৰ ওপৰত বহুত বেছি গুৰুত্ব দিয়া হৈছে, গতিকে আছামখিনি বিশেষভাৱে আপুনি মজবুত কৰক। ঠিক আছে, ইয়াৰ বেচিক্সটো ক্লিয়াৰ কৰক। এইটো হৈছে 1 নম্বৰ পইণ্ট। 2 নম্বৰটো আহিলে আমাৰ কাৰেণ্ট এফেয়াৰ্ছ। আজিকালি পেপাৰটো আপুনি চাব, মেক্সিমাম কুৱেশ্যন কাৰেণ্ট এফেয়াৰ্ছ বেছড আহিব। আপোনাৰ ষ্টেটিকটো মজবুত লাগিবই, তাৰোপৰি মানে বিশেষভাৱে কাৰেণ্ট এফেয়াৰ্ছত ইম্পৰ্টেঞ্চ দিয়া হয়। কিবা এটা ষ্টেটিকৰ কিবা এটা ৰিলেটেড কিবা এটা যদি সুধিব বিচাৰে, সেইটো মানে ক'ৰবাত নহয় ক'ৰবাত কাৰেণ্ট এফেয়াৰ্ছৰ লগত লিংক থাকে। গতিকে কাৰেণ্ট এফেয়াৰ্ছটো যিমান পাৰে সিমান ষ্ট্ৰং কৰক। ৰেগুলাৰ নিউজ পেপাৰ এনালাইচিছ চাওক বা নিজে নিউজ পেপাৰ পঢ়ক, আপুনি যিটো বেছি ভাল পায় সেইটো কৰক। নেক্সট আহিলে আপোনাৰ মেইন ষ্টেজৰ প্ৰিপেৰেশ্যন আপোনাৰ আৰম্ভণিৰ পৰা কৰিব লাগিব। মেইনছত এটা স্ক'ৰিং ছাবজেক্ট হৈছে এথিক্স আৰু এছে, বুজি পালে। গতিকে এথিক্স আৰু এছেটো প্ৰথম কথা হৈছে এথিক্সটো এটা ছাবজেক্ট ন, গতিকে এথিক্সটো আপুনি এতিয়াৰ পৰা ভালদৰে পঢ়ক আৰু এছে কেনেকৈ লিখিব, কি কৰিব, সেইটো মানে এতিয়াৰ পৰা ধুনীয়াকৈ আপুনি চাই যাওক। আৰু এছেটো কেনেকৈ লিখিব লাগিব, কি কৰিব লাগিব, তাৰ কাৰণে যিখিনি আপোনাক কণ্টেণ্টৰ প্ৰয়োজন হ'ব, সেইখিনি যেতিয়া আপুনি নিউজ পেপাৰ এনালাইচিছ বা নিউজ পেপাৰ নিজে পঢ়িব, তেতিয়া সেই বস্তুটো ডেভেলপ হ'ব। আৰু বাকী যিকেইটা আপোনাৰ বেচিক ছাবজেক্ট আছিলে, সেইকেইটাৰ পৰাও যথেষ্টখিনি আপোনাৰ আহিব। গতিকে কাৰেণ্ট এফেয়াৰ্ছটো মুঠৰ ওপৰত এছে কাৰণে কাৰেণ্ট এফেয়াৰ্ছটো এটা বহুত ইম্পৰ্টেণ্ট বস্তু। ঠিক আছে, কাৰেণ্ট এফেয়াৰ্ছটো ফ'ল' কৰা আৰু লগে লগে মেইনছৰ কাৰণে এনচাৰ ৰাইটিংটো মাষ্ট, মানে এনচাৰ ৰাইটিংটো মিছ নকৰিব। ঠিক আছে, এনচাৰ ৰাইটিং প্ৰেক্টিছটো লাগিবই। আৰু লাষ্ট কথাটো হৈছে আমাৰ যিহেতু যিবিলাক ষ্টুডেণ্ট চিৰিয়াছ হয়, তেওঁলোকে মানে ভাবে মই এইবছৰে ক্লিয়াৰ কৰিব লাগিব যেনে তেনে, গতিকে তেওঁলোকে কি কৰে, বহুত বেছি মেইনছ অৰিয়েণ্টেড হৈ যায়, মেইনছৰ ওপৰত ফ'কাছটো বেছি ৰাখে। কিন্তু আপুনি মেইনছটো তেতিয়াই দিব পাৰিব যেতিয়া প্ৰিলিমছটো ক্লিয়াৰ কৰিব, গতিকে প্ৰিলিমছক কেতিয়াও ইগন'ৰ নকৰিব। অ'কে, প্ৰিলিমছৰ কাৰণেও সমান্তৰালভাৱে আপুনি প্ৰিপেৰেশ্যন কৰি যাওক। তাৰ কাৰণে যিখিনি প্ৰয়োজনীয় মকখিনি বিশেষকৈ মক-চকবিলাক দি থাকক। ঠিক আছে, এতিয়াও আপোনাৰ হাতত যদি প্ৰিলিমছৰ কথা ক'ব যাওঁ, নাই বুলি 5 মান্থছ এটা আছে, কাৰণ এপ্ৰিলৰ আগততো পৰীক্ষা হোৱাৰ সম্ভাৱনা নাই, আৰু এপ্ৰিল বুলি কওঁতে হয়তো ইলেকশ্যনৰ কাৰণে পিছুৱাই